এবাৰ মানাহত অখিল গগৈয়ে গণসমাবেশ অনুষ্ঠিত কৰিলে, গণসমাবেশত অংশগ্ৰহণ কৰিলে আৰু সেই গণসমাবেশৰ জৰিয়তে হুংকাৰ প্ৰদান কৰিছে। ডাঙৰ বিষয় এইটোৱে যে গৌৰৱ গগৈয়ে যিটো সময়ত ঘোষণা কৰিছে যে কংগ্ৰেছৰ সেই আবেদন পত্ৰ পৰীক্ষাৰ পিছত কোনসমূহ সমষ্টিত প্ৰাৰ্থী দিব সেয়া চূড়ান্ত কৰিব, তাৰ পিছত মিত্ৰ দলক প্ৰাৰ্থী দিব বা মিত্ৰ দলক সমষ্টি এৰি দিব, তেনেকুৱা এটা ইংগিত এক প্ৰকাৰ দিছে। তেনেকুৱা এটা সময়ত ডাঙৰ বিষয় এইটোৱে যে অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে লগ দিবনে নাই, অখিল গগৈৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা থাকিবনে নাই। অখিল গগৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত, অখিল গগৈ নামনিত, অখিল গগৈয়ে ধৰ্মীয় সংখ্যালঘু অঞ্চলত বিশেষভাৱে প্ৰভাৱ পেলাবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। তাৰ মাজতে এইবাৰ মানাহত অখিল গগৈ, তাৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে যে গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা হ'বনে নহয়। বিশাল জনসভাত অংশগ্ৰহণ কৰিলে মানাহত। এয়া মানাহত অখিল গগৈৰ ভাষণ, অখিল গগৈ ভাষণ প্ৰদান কৰে। অখিল গগৈ ভাষণ প্ৰসংগত বিজেপিক সমালোচনাৰ লক্ষ্য কৰি ল'লে, AIDFক সমালোচনাৰ লক্ষ্য কৰি ল'লে। অৰুণোদয় দিম বুলি কৈছিলে অসমৰ প্ৰত্যেকগৰাকী মহিলা। ইয়াত জিকাই আপোনালোকৰ চব মাটিবিলাক লৈ ল'বহি, বুজিছেনে নাই? জয় জুবিন, জয় জুবিন, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। কি কৈ আছিলো, ফণী তালুকদাৰক ভোট দিলে আপোনালোকক পৃথিৱীৰ মানুহে আহিব। ক'ৰবাত ফণী তালুকদাৰক ভোট দিয়ে এইটো মাটিৰ ডালা। হেৰো যদি নেশ্যনেল হাইৱে কিনাৰত আপোনালোকৰ মাটি আছে চব ঠগি ঠগি সি লৈ ল'ব, দম দি লৈ ল'ব, জানেনে নাই? সেইকাৰণে কোনোবাই যদি ফণী তালুকদাৰক ভোট দিম বুলি ভাবিছে, আজি ইয়াতে নামঘৰ বুলি চাই সেৱা এটা লওক আৰু তাক এৰি লোৱা বুলি কৈ থৈ যাওক, বুজিছেনে নাই? ফণী তালুকদাৰক ভোট দিলে মানসৰ কিনাৰৰ আপোনালোকৰ মানস নেশ্যনেল পাৰ্ক যে আছে তাৰ ওচৰে পাজৰে মাটি গালো চব ল'ব, আৰু নেশ্যনেল হাইৱে কিনাৰৰ যিমান মাটি আছে, এনেকে বজাৰৰ মাটি যিমান আছে চববিলাক আপোনালোকে গমেই নাপাব, বেলেগৰ নামত বেলেগৰ মাটি উঠাই দিবই। তাৰ কামটো এখন মাটিৰ বেপাৰ কৰা, দালালি, জানেনে নাই? মানুহবিলাকে ভালকে চোৱা নাই, ক'ত ইফালে ইফালে চাই আছে। সঁচাকে কি ফণী তালুকদাৰক ভোট দিব নেকি? আকৌ ফণী তালুকদাৰক ভোট দিব নেকি? সেইটো মাটিৰ ডালা। মই দেখিলে কওঁ, ফণী দা কিমান মাটি আছে তোৰ গুৱাহাটীত, তেনেকে কওঁ, বুজিছেনে নাই? সেইটো পৃথিৱীৰ মাটিৰ ডালা, ক'বও নাজানে, কথা কওঁতে খালি এইফালৰ পৰা তামোল উলিয়াই দিয়ে, এটা বাক্য ক'ব নাজানে, কথা ক'লে এনেকে কপি থাকে, বুজিছে নাই? সেইটো দি কিটো হ'ব, বুজিছেনে নাই? কথাটো জানেনে নাই আপোনালোকে? সেইকাৰণে মই স্পষ্টকে আপোনালোকক ক'বলৈ আহিছো, যদি মানসত আমি চিটটো পাওঁ, কংগ্ৰেছৰ লগত মই কথা পাতি আছো, যদি আমি চিটটো পাওঁ তেতিয়াহ'লে এইবাৰ অঞ্জন তালুকদাৰক ৰাইজৰ দলৰ হৈ এইবাৰ MLA খেলাব খুজিছো। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব বুলি ভবা মানুহখিনি হাতখন অকণ দাঙকচোন বৰচাওক। ভাল হ'ব? আকৌ এবাৰ দাঙি দিয়ক না, টিভিটো ওলাই যাওক। এইটো অঞ্জন তালুকদাৰ চাপোৰ্ট আছে দেই, সঁচাকে ভাল হ'ব নে? মই এটা কথা আপোনালোকক ক'ব পাৰো দেই, চাব দেই, মই এটা কথা সঁচাকে কৈছো। আপোনালোকে দেখিছে যে মই হিমন্তক আটাইতকৈ বেছিকে ধৰো, হয়নে? মানে একদম চুৰাত পাত দিয়া বুলি কয় যে, মোক দেখিলে মানুহটোৰ গাত চুৰাত পাত লগাৰ নিচিনাকে জঁপিয়াই থাকে। কেলে? মই চব কথাতে ধৰো, ক'তো কথাটো মই এৰি নিদিওঁ, একদম ধৰি লৈ মই বগৰাই দিওঁ, মোৰ এইটোৱে কাম। মই পুৰা ধৰো। কি ধৰিলো জানেনে নাই? কি ধৰিছিলো এবাৰ? তেওঁ কৈছিলে যে অসমৰ সকলো মাইকী মানুহৰ নামত থকা যিমানবিলাক বেংক লোন আছে, মাইক্ৰ' ফাইনেন্সৰ ধাৰ, চব ধাৰবিলাক মাৰি দিম বুলি কৈছিলে। মই ইলেকশ্যনৰ সময়ত তেতিয়া